মৃত্যু হলে এতিয়া ঘৰতে পুতিত হ'ব লাগিব। এতিয়াৰে পৰা স্থান দিয়া নহ'ব কবৰস্থানত। আজি ডবকা টাউন ৫ নম্বৰ ৱাৰ্ড আজাদ নগৰ জামে মছজিদত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি জুম্মাৰ নামাজৰ পিছত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আপোনালোকে চাই থাকক আমাৰ এই প্ৰতিবেদন। এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো কিছু মন্তব্য। আমরা মসজিদৰ মাঝে কমিটিৰ ভিত্তিতে ইয়া সিদ্ধান্ত লোৱা হৈছে, ৰাইজৰ লগত সিদ্ধান্ত লৈছে যে এই গাঁৱৰ মাঝে কোনো ড্ৰাগছ খায় যদি, ড্ৰাগছ বেচে যদি, গাঞ্জা খায় যদি, মদ খায় তেতিয়া আমরা খবরস্থানে তার মাটি হইতো না, আমরা সমাজের লগে তার হইতো না, তার বিয়া বাড়িত যাবা নাই, তার লগে আমরা কোনো যাত্রা নেই, আমরা সমাজ দ্বারা বার করে দিব। মানে এইটো সিদ্ধান্তটো আজিৰ পৰা মানে এইটো লাগু হৈছে, কাৰণ যিবিলাক সকলে আজিৰ পৰা ড্ৰাগছ সেৱন কৰিব বা এইবিলাক মাদক দ্ৰব্যৰ লগত জড়িত থাকিব, তেখেতসকলৰ লগত এইখন মহল্লাৰ অথবা এইখন হামচায়াৰ কোনো লোকে সম্পৰ্ক ৰাখিব নোৱাৰিব। আমাৰ কবৰস্থানত মাটি দিয়াও নহ'ব। ১ নম্বৰ ২ নম্বৰ সমাজৰ লগত মানে কিবা কোনো কাৰণতে সমাজৰ লগত সিহঁতৰ চলা ফিৰা নহ'ব, কোনো মানুহ সিহঁতৰ লগত চলিব নোৱাৰিব। এইটো অভিযান আমি চলাই থাকিম, আজিৰ পৰা এইটো আৰম্ভ হ'ব। গতিকে যিজন মানুহে এইবিলাক খাই থাকে বা বেছি থাকে সিহঁতক অনুৰোধ কৰি কৈছোঁ যে এইটো আজিৰ পৰা এৰি দিব লাগে, নহ'লে আমি এইটো কঠোৰ ব্যৱস্থা, আইনী ব্যৱস্থা ল'ম।